রূপহিয়াট আরক্ষী থানার ভিতৰত রহস্যজনকভাৱে অচেতন হৈ পৰে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা মুছাব্বিৰ আলী আহমেদক সাংবাদিকৰ আগত মন্তব্য কৰি আটক হৈছিল বকতগাঁৱৰ উচ্ছেদস্থলীৰ পৰা। যোৱা 5 তাৰিখ শুক্ৰবাৰে ৰূপহী বকতগাঁৱৰ উচ্ছেদৰ দিনা আটক কৰি গ্ৰেপ্তাৰ কৰিছিল মুছাব্বিৰক। 6 তাৰিখ শনিবাৰে গ্ৰেপ্তাৰ কৰা মুছাব্বিৰক আজি অৰ্থাৎ মংগলবাৰে ৰূপহিয়াট আৰক্ষীয়ে জিম্মাত আনে। আৰক্ষীক জিম্মাত অনাৰ পিছতেই রহস্যজনকভাৱে থানাৰ ভিতৰত অচেতন হৈ পৰে। অচেতন অৱস্থাত ৰূপহী মেডিকেল হস্পিটেলত ভৰ্তি কৰোৱাই যদিও নোয়াগাঁও মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি তেওঁ জুম্মাৰ নামাজ পঢ়ি পেলাই বোলে এতিয়া পৰীক্ষা চলি আছে, মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা চলি আছে, খবৰ এটা লৈ আহোঁ। তেওঁ আহোঁতে প্ৰায় 200 মিটাৰ দূৰত থাকোঁতেই নিজে তেওঁ অলপ বাইক বিচাৰিলে। বাইক দিয়া অৱস্থাতেই ৰূপহী আৰক্ষী চকী পুলিচ তেওঁক আটক কৰে আৰু শনিবাৰে তেওঁক ফৰৱাৰ্ড কৰে আৰু তাৰপৰা জেল হাজতত প্ৰেৰণ কৰে। তাৰপৰা আজি আকৌ ৰূপহী থানাই ৰিমাণ্ডত বিচাৰি লৈ আহে আৰু থানাত তেওঁ অচেতন অৱস্থাত আমি দেখা পাইছোঁ। সন্ধিয়া আনিছে। এতিয়া তেওঁ চেঞ্চলেছ হৈছে। কি হৈছে, তেওঁক কিবা টৰ্চাৰ কৰিছে নেকি আমিতো ক'ব নোৱাৰোঁ। ৰূপহী থানাই ফৰৱাৰ্ডটো শনিবাৰে কৰিছে, আজি ৰিমাণ্ডত আনিছে। আনাৰ পিছত এতিয়া এই অৱস্থা তেখেতে পুলিচে আৰু কি ইয়াত লৈ আহিছে। থানাতে চেঞ্চলেছ অৱস্থা, তাৰপৰা এনেকুৱা অৱস্থাত উঠাই আনিছে পুলিচে আনিছে। ৰূপহী থানা আৰক্ষীসকলে আনিছে। এতিয়া মই তেওঁক এইটো কি টৰ্চাৰি কৰিলে নে কি কৰিলে এতিয়াতো ক'ব নোৱাৰোঁ। কিহৰ কাৰণে ৰিমাণ্ডত আনিলে এতিয়া যিটো অৱস্থা দেখিছোঁ আমাৰ বহুত কিবা সন্দেহ হৈ আছে আমাৰ। ৰূপহী হস্পিটেলৰ পৰা এতিয়া তেওঁ দেখিছে যে কাম নহ'ব, এতিয়া বেলেগত নগাঁও মেডিকেলত ৰেফাৰ কৰি আছে, নগাঁও হস্পিটেলত।